27 নৱেম্বৰত আছিল আক্ষী চৰকাৰৰ বিয়া। কিন্তু আক্ষীৰ সপোনবোৰ বাস্তৱলৈ পৰিণত নহল। বিয়াৰ 5 দিন পূৰ্বেই আক্ষীৰ সৈতে ঘটিল ভয়ংকৰ ঘটনা। একেলগেই জ্বলিল পিতৃ মাতৃ আৰু ভগ্নীৰ চিতা। শ্মশানত কান্দোনৰ ৰোল। হাঁহি ধেমালিৰে ভৰি থকা ঘৰখন আজি উকা। পলকতেই যেন শেষ হৈ পৰিল সকলো। এখন বিয়াৰ বাবেই সাজু হৈছিল দুয়োখন ঘৰ। অলংকাৰৰ পৰা বিয়াৰ সাজলৈ, বিয়াৰ পেণ্ডেলৰ পৰা অতিথি নিমন্ত্ৰণলৈ। সকলোৰে চকুত কেৱল মাথো চকুলো। নিষ্ঠুৰ নিয়তিয়ে পলকতেই কাঢ়ি নিলে তিনিওকে। হঠাৎ ঘটি যোৱা এক ঘটনাই সকলোবোৰ শেষ কৰি পেলালে। কোনেও কল্পনা কৰা নাছিল যে এনে এটা দিন আহিব। ঘৰৰ সন্মুখত কান্দোনৰ ৰোল, গাঁওখনত নিমাওমাও পৰিৱেশ। ঘটনা 22 নৱেম্বৰৰ নিশা। স্থান ৰূপহীহাটৰ গৰাজান। দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰি ডিঙি কাটি হত্যা কৰে 4জনকৈ লোকক। নিশা ৰূপহীহাটৰ গৰাজানত একেলগে জ্বলিল একেটা পৰিয়ালৰ 3খনকৈ চিতা। এক শিহৰণকাৰী বুকু কঁপি উঠা ঘটনা। গুণধৰ চৰকাৰৰ পৰিয়ালৰ 3জনকৈ লোকৰ লগতে নগাঁৱৰ অনুপম সূত্ৰধৰক হানি খুচি হত্যা কৰি পেলাই থৈ গৈছিল ঘৰখনৰ ভিতৰতেই। মৰণোত্তৰ পৰীক্ষাৰ অন্তত পিতৃ মাতৃ আৰু ভগ্নীৰ একেলগে হ'ল শেষকৃত্য। এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে গৰাজানত। বুধবাৰে বিয়াৰ কাৰণে চলোৱা প্ৰস্তুতিৰ আনন্দৰ বিপৰীতে এতিয়া পৰিয়ালটোত কেৱল ক্ৰন্দন। পৰিয়ালৰ লোকৰ দাবী, ঘটনাৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ। কি ক'ম আৰু এইবিলাক ক'ব নোৱাৰিম মই। উচিত শাস্তিটো পাব লাগিবই, আৰু এইটো প্ৰশাসনেতো আমাক কৈছে যে দিব, উচিত শাস্তি পাব বুলি মানে আমাক হেৰি কৰিছে। তো আমিও কওঁ, মিডিয়াৰ যোগেদি মই কৈ আছোঁ, আমাৰ উচিত শাস্তি লাগে। হৈ গ'ল, মুখাগ্নি হৈ গ'ল, আপুনি চাই আছে। আমাৰ ফৰেনচিক টিম আৰু CID টিম গোটেইখিনি কালি ৰাতিয়ে আহিছে। তেওঁলোকে এভিডেন্স কালেক্ট কৰা হৈছে আৰু ইনভেষ্টিগেশ্যনটো চলি আছে। 2022ৰ পৰাই তেওঁলোকৰ মাজত এটা প্ৰেমজনিত ঘটনা হৈ আছিলে, কেছো হৈছে এই সম্পৰ্কে নগাঁও থানাত। আমি যিটো ডাউট কৰিছোঁ সেইটো এংগলে হ'ব লাগে, আৰু বাকী পিছত আমি ইনভেষ্টিগেশ্যনৰ পিছত জনাম। ৰূপহীহাটৰ পৰা ৰছিদুল হকৰ ৰিপৰ্ট, নেশ্যন।